ভাৰতবৰ্ষ তথা অসমলৈ আন্তঃৰাষ্ট্ৰীয় বঁটাৰে জিলিকিল যোৰহাটৰ ৰাতুল বৰুৱা। দাদা চাহেব ফাল্কে বঁটাৰে উজলিল অসমীয়া চিনেমাৰ প্ৰতিশ্ৰুতিৰ প্ৰযোজক ৰাতুল বৰুৱা। উল্লেখযোগ্য যে ডুবাইৰ তৃতীয় DPIF লাইফষ্টাইলৰ দ্বাৰা অনুষ্ঠিত অনুষ্ঠানত সৰ্বশ্ৰেষ্ঠ কাহিনী আৰু সৰ্বশ্ৰেষ্ঠ অসমীয়া সামাজিক ছবি হিচাপে নিৰ্বাচন কৰি প্ৰতিশ্ৰুতি অসমীয়া ছবিখনক এই দাদা চাহেব ফাল্কে বঁটাৰ বাবে নিৰ্বাচিত কৰে আয়োজক কমিটিয়ে। ডুবাইত অনুষ্ঠিত হোৱা দাদা চাহেব ফাল্কে আইকন ইণ্টাৰনেশ্যনেল এৱাৰ্ড ফেষ্টিভেলত প্ৰতিশ্ৰুতি বোলছবিখনে শ্ৰেষ্ঠ কাহিনী আৰু শ্ৰেষ্ঠ সামাজিক বোলছবিৰ বাবে বিশেষ বঁটা লাভ কৰিছে। ছবিখনৰ যোগেদি সমাজলৈ আগবঢ়োৱা সুন্দৰ বাৰ্তাৰ বাবে বিশেষ প্ৰশংসা লাভ কৰে প্ৰযোজকে। ছবিখনৰ কাহিনী আৰু প্ৰযোজক ৰাতুল বৰুৱাক এই বঁটা ডুবাইত ব্ৰিষ্টল হোটেলত অনুষ্ঠিত এক অনুষ্ঠানত ৰাজস্থানৰ উপ মুখ্যমন্ত্ৰী প্ৰেমচাঁদ বেৰুৱা আৰু ডুবাইৰ পুলিচ কমিশ্যনাৰ বো আদুল্লাই বঁটা প্ৰদান কৰে। উক্ত অনুষ্ঠানত বলিউডৰ বহু নপুৰণি তাৰকা তথা ডুবাইৰ বহু উচ্চ পদস্থ প্ৰশাসনিক বিষয়া, উদ্যোগপতি, সমাজ সেৱক তথা সমাজ সেৱিকা আৰু উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী, মেঘালয়ৰ পশুপালন বিভাগৰ কেবিনেট মন্ত্ৰী আলেকজেণ্ডাৰ লালুহেক আদি কৰি ভাৰতৰ বহুকেইখন ৰাজ্যৰ মন্ত্ৰী তথা গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে। সমগ্ৰ বিশ্বতে ড্ৰাগছৰ যি ভয়াৱহতাৰ সৃষ্টি হৈছে তাৰ ওপৰত নিৰ্মিত বোলছবিখনৰ বাবে এক সুন্দৰ আলোকপাত কৰে আৰু নতুন প্ৰজন্মক ই এক যোগাত্মক দিশ দেখুৱাব বুলি আশা প্ৰকাশ কৰিছে প্ৰযোজকে। যোৰহাটৰ পৰা অনুপম বৰাৰ ৰিপৰ্ট, পোহৰ লাইভ 8। অতি আনন্দৰ বিষয়, অকল মোৰ কাৰণেই নহয় দিয়কচোন, এইটো আমি যোৰহাটবাসীৰ কাৰণে এটা আনন্দৰ বিষয় বুলি ক'ম। কাৰণ বহুদিনৰ বিৰতিৰ মূৰত যোৰহাটৰ পৰা এখন চিনেমা প্ৰযোজিত হৈছিলে আৰু সেই কথাছবিখনে এনে এটি বঁটা পাবৰ কাৰণে সক্ষম হৈছে, যিটো মোৰ লগতে আমাৰ সকলোৰে যোৰহাটবাসীৰ বাবে এক গৌৰৱৰ বস্তু বুলি মই ভাবোঁ। প্ৰথম কথা হৈছে কিছুমান জেগাত যদিও আমাৰ পাব্লিচিটি কিছু অংশত আমাৰ পাব্লিচিটি অলপ কম হ'ল, যোৰহাটত বহু দৰ্শকে জানিছিলে। আচলতে আজিকালি পোষ্টাৰিং বা তেনেধৰণৰ বস্তুবোৰে বিশেষ পাব্লিচিটিতকৈ ছ'চিয়েল মিডিয়াই বেছি প্ৰভাৱ বিস্তাৰ কৰে। এই ক্ষেত্ৰত আমাৰ অকণমান পাব্লিচিটি মই কম হ'ল বুলি ক'ব লাগিব। কিন্তু আমাৰ কথাছবিখন যোৰহাটতে যদি মই কওঁ, মাউথ পাব্লিচিটি আমাৰ যিটো হ'ল, প্ৰথম দৰ্শকে চাই যেতিয়া বিভিন্নজনক ক'বলৈ ল'লে যে কথাছবিখন ভাল কথাছবি, তাৰ পৰাই আমাৰ দৰ্শক আহিবলৈ আৰম্ভ কৰি দিয়ে। আৰু আমাৰ দৰ্শক আহিবলৈ আৰম্ভ কৰিছিলেহে, কাৰণ আমাৰ পঞ্চম সপ্তাহ যোৰহাটত চলি আছিলে। তেতিয়া আমাৰ প্ৰায় প্ৰত্যেক দিনেই শনি দেওটো সদায় হাউচফুল আছিলে আৰু অন্যান্য দিনত অন্ততঃ আমাৰ 80% অকুপেঞ্চি আছিলে তাত। কিন্তু তাৰ পিছতো যিহেতু আপোনালোকে গম পাইছে, বিভিন্ন মাধ্যমত বা খবৰ কাগজত দেখিছে যে এটা হিন্দী কথাছবিসমূহ যেতিয়া কোনোবা এখন ডাঙৰ বাজেটৰ হিন্দী কথাছবি যেতিয়া প্ৰডিউচ হয়, তেতিয়া তেনে ক্ষেত্ৰত তেওঁলোকে হলসমূহক বাধ্য কৰায় যে তেওঁলোকৰ কথাছবিহে চলিব, অকল 4টাকে সময় তেওঁলোকক দিবই লাগিব, অন্যথা তেওঁলোকে হলসমূহক এনেকুৱা কিছুমান ভাবুকি দিয়ে যে তেওঁলোকে নহ'লে সময়ত তেওঁলোকৰ প্ৰডাক্ট কৰা বস্তু তেওঁলোকক নিদিব হলসমূহক, যদি 4টাকে শ্ব' নিদিয়ে। এনে ক্ষেত্ৰত হলসমূহো বাধ্য হৈ পৰিছে, যদিও মন আছে অসমীয়া চিনেমা দিবৰ কাৰণে, তাৰপিছতো কিন্তু হলসমূহে বাধ্যত পৰি আমাৰ কথাছবিখনো ঠিক তেনেধৰণে আঁতৰাবলৈ বাধ্য হৈছে। বিশেষকৈ মই কিছুমান কথাছবি হল আছে য'ত তেওঁলোকে বৰ ইচ্ছাও নকৰে অসমীয়া কথাছবি চলাবলৈ, কিন্তু কিছু সংখ্যক হল আছে যি কথাছবিখন চলাবলৈ ইচ্ছাও কৰে। যেনে ধৰক মই যোৰহাটত ক'ব পাৰোঁ, ইডি হলে তেওঁলোকে চলাবৰ বাবে যথেষ্টখিনি তেওঁলোকে চেষ্টা কৰিছিলে, কিন্তু তেওঁলোকৰ ওপৰত ইমানেই প্ৰেছাৰ পৰিলে যে তেওঁলোকে কথাছবিখন আঁতৰাই দিবলৈ বাধ্য হ'ল আৰু মোক কৈছেও যে আমি অতিকৈ দুখিত, আমি পিছত আকৌ আমি এই কথাছবিখন চলাম। কিন্তু এনেকুৱা এটা অৱস্থা আমাৰ সন্মুখত আহি পৰিছে। গতিকে এইটো এটা আমাৰ কাৰণে অতি দুৰ্ভাগ্যৰ বিষয়। আজি মোৰ ক্ষেত্ৰতেই নহয়, প্ৰত্যেকখন অসমীয়া কথাছবি যদি এতিয়া আমাৰ কথাছবি যথেষ্টখিনি কথাছবি নতুনকৈ আহি আছে, কিন্তু এই কথাছবিসমূহক যদি এনেধৰণৰ অৱস্থা হয়, কোনোবা এখন যদি হিন্দী কথাছবি ভাল ডাঙৰ বাজেটৰ কথাছবি এখন ৰিলিজ কৰিবৰ সময়ত যদি অসমীয়া চিনেমাখন ৰিলিজ হয়, তেতিয়াহ'লে যদি অসমীয়া চিনেমাখন সম্পূৰ্ণভাৱে আঁতৰাই হিন্দী কথাছবিখন চলাই থাকে, তেতিয়াহ'লে সেইটো আমাৰ কাৰণে অতি দুৰ্ভাগ্যৰ কথা যে আমি এই ক্ষেত্ৰত একো ব্যৱস্থা চৰকাৰ তথা আমি উভতি গৈছোঁ। চাগে এটা বৰ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান আছিলে। তাত মই যিহেতু দেখা পালোঁ পুৰণি কেইবাগৰাকীও অভিনেতা অভিনেত্ৰী হিন্দী কথাছবি জগতৰ, তেওঁলোকক মই তাত লগ পালোঁ। তাৰপিছতে আছিলে ভাৰতৰ বহুকেইজন মন্ত্ৰী, বহুকেইজন সামাজিকভাৱে প্ৰতিপত্তি থকা ব্যক্তি, তাৰোপৰি তাত উপস্থিত আছে ডুবাই চৰকাৰৰ ব্যক্তি তথা ডুবাইৰ
প্ৰশাসনৰ উচ্চপদস্থ বিষয়াসকলক তাত মই দেখিলোঁ আৰু সঁচাকৈ এটা বৰ ভাল অনুষ্ঠান য'ত তেওঁলোকে অকল এই কথাছবিৰ ওপৰতেই তেওঁলোকে এৱাৰ্ড নিদিয়ে তাত তেওঁলোকে বিভিন্ন শিতানত ভাল ধৰণৰ কাম কৰা ৱৰ্ল্ডৰ বিভিন্ন জেগাৰ পৰা অহা ব্যক্তিক তেওঁলোকে পুৰস্কৃত কৰিছে সন্মান জনাইছে আৰু সঁচাকৈ এইটো এটা বৰ ভাল অনুষ্ঠান আৰু মই গৈ সঁচাকৈ আচলতে মই এইটো নিজেই মই ভাবিব পৰা নাছিলোঁ যে মই তেনেকুৱা এটা অনুষ্ঠানত আহি এটা আন্তৰ্জাতিক এটা বঁটা ল'বলৈ আহিছোঁ তাত মই গৈহে উপলব্ধি কৰিছোঁ যে সঁচাকৈ আচলতে মই সেইটো এক্সপেক্ট কৰা নাছিলোঁ এনেকুৱা এটা অনুষ্ঠান বুলি সঁচাকৈ বৰ এটা ভাল অনুষ্ঠানৰ পৰা এটা এৱাৰ্ড পালোঁ যোৰহাট তথা অসমবাসীৰ বাবে সুখবৰ উজনি অসমৰ লগতে যোৰহাটৰ শিশু যুৱক যুৱতী মহিলাসকলৰ বাবে এয়া সুখবৰ যোৰহাটত মুকলি হ'ল লেকমি চেলুন যোৰহাটৰ গড় আলিৰ এপলো টাৱাৰৰ প্ৰথম মহলাত মুকলি ভাৰতবৰ্ষৰ অন্যতম জনপ্ৰিয় চেলুন লেকমি চেলুন লেকমি চেলুন মানে ভাৰতবাসীৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান লেকমি চেলুনখনত আপুনি পাব বিভিন্ন ধৰণৰ সুবিধা য'ত অত্যাধুনিক যন্ত্ৰৰে আপোনাক সজোৱা হ'ব ইয়াত বিভিন্ন ব্ৰাইডেল পেকেজ মেকআপ আৰ্টিষ্ট স্কিন কেয়াৰ হেয়াৰ ড্ৰেছৰ সুবিধা উপলব্ধ হ'ব য'ত থাকিব ৰেহাই মূল্য